শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ চেনিমাৰী গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচন তথা নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলৰ শপত গ্ৰহণৰ উদ্দেশ্যেৰে আজি পঞ্চায়তখনত এক বিশেষ সভা অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে চৰকাৰী নীতি নিৰ্দেশনা অনুসাৰে ঢেকিয়াজুলি সমজিলাৰ সহকাৰী আয়ুক্ত ৰথীশ বৰাৰ উপস্থিতিত চেনিমাৰী গাঁও পঞ্চায়তৰ সভাগৃহত পঞ্চায়তৰ সভাপতি নিৰ্বাচন তথা শপত গ্ৰহণ অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি দিনৰ 12 বজাৰ পৰা এই বিশেষ সভাখন অনুষ্ঠিত কৰা হয়। চেনিমাৰী গাঁও পঞ্চায়তৰ 3 নং ৱাৰ্ড তথা মনুজুলি গাঁৱৰ গাঁও সদস্য পাৰ্থজিৎ ৰয় পঞ্চায়তখনৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ লগতে 8 নং ৱাৰ্ডৰ গাঁৱৰ সদস্য প্ৰণতি ডেকা বৰুৱা উপসভানেত্ৰী হিচাপে নিৰ্বাচিত হয়। ইয়াৰ পিছতে চেনিমাৰী গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি পাৰ্থজিৎ ৰায় আৰু উপসভানেত্ৰী প্ৰণিতা ডেকা বৰুৱাৰ সহিতে গাঁৱৰ সদস্যসকল ক্ৰমে 1 নং ৱাৰ্ডৰ উৎপল তাঁতী, 2 নং ৱাৰ্ডৰ নেলছন বড়ো, 4 নং ৱাৰ্ডৰ স্মিতা সৰকাৰ দাস, 5 নং ৱাৰ্ডৰ পিংকি চুৰিন, 6 নং ৱাৰ্ডৰ সোণমণি মাহাতো, 7 নং ৱাৰ্ডৰ লক্ষ্মীমায়া দেৱী, 9 নং ৱাৰ্ডৰ অজয় তাঁতী, 10 নং ৱাৰ্ডৰ ৰশ্মি ভূঞাই শপত গ্ৰহণ কৰে। আজিৰ শপত গ্ৰহণ অনুষ্ঠানত চেনিমাৰী গাঁও পঞ্চায়তৰ সচিব গৌতম চন্দ, ভাৰতীয় জনতা পাৰ্টিৰ ঢেকিয়াজুলিৰ মণ্ডলৰ সভাপতি কাজু দীপ, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে। সন্মতিক্ৰমে চেনিমাৰী গাঁও পঞ্চায়তৰ সভাপতি হিচাপে আজি আপোনাক দায়িত্ব দিয়া হ'ল, কি ক'বা? হয়, আজি সৰ্বসন্মতিক্ৰমে আজি মই চেনিমাৰী পঞ্চায়তৰ সভাপতি পদত শপত গ্ৰহণ কৰিলোঁ আৰু আশা কৰিছোঁ আমি এই পঞ্চায়তখন চেনিমাৰী পঞ্চায়তখন যাতে দুৰ্নীতিৰ পৰা আৰু এই দুখীয়া জনসাধাৰণৰ সেৱা কৰিব পাৰোঁ আৰু অনাগত দিনত যাতে আমি আৰু কাম কৰিব পাৰোঁ। সকলোৱে মোক সঁহাৰি জনাইছে, সৰ্বসন্মতি মোক দিছে, তো মই চেষ্টা কৰিম আৰু মই প্ৰতিজ্ঞাবদ্ধ যে মই পঞ্চায়তখন অনাগত দিনত মই সুচাৰুৰূপে পৰিচালিত কৰি যাম আৰু সকলো সদস্য লৈ মই আগবাঢ়ি যাম। চেনিমাৰী গাঁও পঞ্চায়তৰ আজি শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ল, কি ক'ব আজি? হয়, ঢেকিয়াজুলি সমষ্টিৰ 17খন পঞ্চায়তৰ ভিতৰত আজি চেনিমাৰী গাঁও পঞ্চায়তত আমাৰ গোটেই নিৰ্বাচিত সদস্যলৈ শপত গ্ৰহণ অনুষ্ঠান হ'ল আৰু আমাৰ পঞ্চায়তৰ সভাপতি আৰু উপসভানেত্ৰী সৰ্বসন্মতিক্ৰমে আজি চিলেকশ্যন হ'ল। গতিকে এই ক্ষেত্ৰত আমাৰ পঞ্চায়তটো যাতে সুস্থ নিকা আৰু দুৰ্নীতিমুক্তভাৱে যাতে কাম চবে আমি কৰি যাব পাৰোঁ, এই আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলৰ ইচ্ছা আৰু সকলো ধৰণৰ ৰাইজৰ লগত মিলি যাতে পঞ্চায়তৰ যিটো স্থানীয় স্বায়ত্তশাসিত যিটো ব্যৱস্থাপনা, এই ব্যৱস্থাপনাটো যাতে আমি সকলোৱে আগভাগ লওঁ, এইটো আমি আশা ৰাখি সকলো ৱাৰ্ড সদস্যৰ লগত সমিল মিলেৰে কাম কৰি যাবলৈ আমি শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সন্মানীয় মন্ত্ৰী অশোক সিংহালদেৱৰ নেতৃত্বত পঞ্চায়তটোক সুস্থভাৱে পৰিচালনা হ'ব বুলি আমি আশাবাদী। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।